শুক্লাইত ওদালগুৰি জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ অধিৱেশন আৰম্ভ। ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আজি শনিবাৰৰ পৰা শুক্লাইত আৰম্ভ হৈছে। মিলেনিয়াম একাডেমী শুক্লাইৰ আতিথ্যত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন। আজি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মিলেনিয়াম একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি কেদাৰ খৰেলে। ইয়াৰ পিছতে ৰূপায়ণ কৰা হয় পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী। এই উপলক্ষে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতাৰ লগতে আবৃত্তি আকস্মিক বক্তৃতা তৰ্ক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীৰ ৰিপৰ্ট AIN লাইভ। এই অঞ্চলৰ সুনামধন্য ব্যক্তিসকল, বিভিন্ন বিদ্যালয়ৰ পৰা উপস্থিত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীবৃন্দ, আজিৰ এই অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলনৰ দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে মই ৰাইজক সুশিক্ষিত কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ স্যার, আপনার আশীর্বাদে আমাক আগন্তুক দিনলৈ আগুৱাই যোৱাত বুদ্ধিজীৱী কণ ছাত্ৰ ছাত্ৰী আছে সকলোলৈ মই সদৌশেষত মোৰ তৰফৰ পৰা এই কাৰণে দুআষাৰমান তেখেতসকলক বক্তব্য ৰাখিবৰ কাৰণে আমাৰ মিলেনিয়াম একাডেমী